हेलो माय डियर फ्रेंड्स आपनालोকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো আজি আমি এই ভিডিওটিত জিকে খণ্ডৰ কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো আৰু এই প্ৰশ্নসমূহ এডিআৰই 3 বা যিসকলে বৰ্তমান সময়ত আসাম পুলিচ এবিইউবি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে আজিৰ ভিডিওটি খুবেই গুৰুত্বপূৰ্ণ আজিৰ ভিডিওত আমি আলোচনা কৰিম কেনেকৈ বিভিন্ন ধৰণৰ প্ৰশ্ন একেটা সহজ প্ৰশ্ন কেনেকৈ বেলেগ বেলেগ ধৰণৰ দিব পাৰে আৰু আপোনালোকে কি পদ্ধতিত এই প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ কৰিব পাৰে সেই বিষয়ে আজিৰ ভিডিওত আলোচনা কৰিম দেখাত প্ৰশ্নসমূহ সহজ যেন লাগিলেও পৰীক্ষাত এই প্ৰশ্নসমূহে টান হৈ পৰে কিন্তু তাত অলপ কিটিপ লোক হৈ থাকে আৰু আপুনি কি ধৰণে এই প্ৰশ্নসমূহ সঠিকভাৱে উত্তৰ কৰিব পাৰে তাৰে বিষয়ে আজিৰ ভিডিওত আমি আলোচনা কৰিম গতি ভিডিওটি স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ বাবে মানে আসাম পুলিচ এবিইউবি বা এডিআৰইৰ বাবে যিখিনি দৰকাৰী প্ৰশ্ন হয় কি ধৰণৰ যোৱা দুটা পৰীক্ষাত প্ৰশ্ন হৈছিল সেই বিষয়ে পৰৱৰ্তী ভিডিওসমূহত আলোচনা কৰিম আপোনালোকে আমাক জনাব যে কোনবিলাক টপিকৰ ভিডিও আপোনালোকে বিচাৰে যিবিলাক আপোনাৰ প্ৰথমতে বিচাৰে সেইবিলাক আপোনালোকে জনাব আপোনালোকৰ পৰামৰ্শ মতে আমি ভিডিওসমূহ আপলোড কৰিম যাতে পৰৱৰ্তী যেটো এডিআৰই 3 বা আসাম পুলিচ যিখিনি পৰীক্ষা হ'ব আপোনালোকে যাতে সফলভাৱে উত্তীৰ্ণ হ'ব পাৰে হেয়াই আমাৰ লক্ষ্য মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজ আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি আমি বিতংকৈ জানি লওঁ এটি প্ৰশ্ন এনেকৈ দিয়া আছে which of the following pair is wrongly matched নিম্নলিখিত কোনযোৰ অশুদ্ধকৈ মিলোৱা আছে ইয়াতে বুকস এণ্ড অথৰ্স কিতাপ আৰু কিতাপৰ লেখক এই বিষয়ে এটা মানে ভুলকৈ দিয়া আছে আমি হেতু জানিব লাগে দিয়া আছে উইংস অফ ফায়াৰ ডক্টৰ এপিজে আব্দুল কালাম হেৰি পটাৰ জেকে ৰাউলিং দ্য ডিসকভাৰী অফ ইণ্ডিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ গীতাঞ্জলি ৰবীন্দ্ৰনাথ টেগোৰ ইয়াত চাওক আপোনালোকে যেতিয়া এনে ধৰণৰ প্ৰশ্ন পাব একো চিন্তা কৰিব নালাগে প্ৰথমে চাওক যে ইয়াতে আপুনি জনা কোনটো আছে অতি কমে এটা একেবাৰে সহজ থাকে যেনেকৈ আপুনি দেখা পাইছে ডক্টৰ এপিজে আব্দুল কালাম তেখেতৰ আত্মজীৱনী দ্য উইংস অফ ফায়াৰ এটা আমি জানো আৰু এটা জানো যে গীতাঞ্জলি আছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন গ্ৰন্থ হেৰি পটাৰ এটো বিশ্ববিখ্যাত এটি গ্ৰন্থ হয় হেৰি পটাৰ সিৰিজৰ জেকে ৰাউলিঙৰ তাৰ মানে আমাৰ অপচন সি এয়া ভুলকৈ দিয়া আছে আমি এতিয়া সব কেতিয়াবা পোনপটীয়া প্ৰশ্ন দিব Who is the author of the book The Discovery of India? এয়া হৈছে পণ্ডিত জৱাহৰলাল নেহৰুৱে ৰচনা কৰা গতি আমাৰ এইটো ভুলকৈ দিয়া আছিল সি টু দ্য ডিসকভাৰী অফ ইণ্ডিয়া টু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নহয় আচলতে ইয়াৰ হ'ব পণ্ডিত জৱাহৰলাল নেহৰু গতি আমি এইটো এক নম্বৰটো গম পালোঁ পৰৱৰ্তী দিব পাৰে এনেকৈ দ্বিতীয় প্ৰশ্ন চাব চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যনছ গিভেন বিলো শুদ্ধ উত্তৰটো বাছি ল'ব আছে ইয়াত চাওক যে ইয়াতো আমাৰ বুকছ এণ্ড অথৰ্ছ এই ধৰণে দিব পাৰে বাওঁফালে দিয়া আছে কেইখনমান কিতাপৰ নাম আৰু সোঁফালে লেখকৰ নাম দিয়া আছে ইয়াত চাওক যে ইয়াত আপুনি যদি এটা ভালকৈ জানে বাকীকেইটা ওলাওঁতে আপোনাৰ সহজ হৈ যায় ইয়াত চাওক যে আপুনি যদি দেখা পাইছে ইয়াতে কিতাপৰ নাম দিয়া আছে ৰামায়ণ অৰ্থশাস্ত্ৰ পঞ্চতন্ত্ৰ আৰু ৰাজতৰংগিনী ইয়াৰ অতি কমে ৰামায়ণ বা অৰ্থশাস্ত্ৰ এই দুটা এটা জানে অৰ্থশাস্ত্ৰ কি হয় কৌটিল্যৰ এখন গ্ৰন্থ হয় তাৰ মানে বি নম্বৰটো 1 আছে ইয়াত চাওক বি কোনটোত 1 আছে ইয়াত বি2 আছে তাৰমানে এইটো নহয় ইয়াত বি3 আছে এইটো নহয় ইয়াত বি2 আছে এইটো নহয় তাৰমানে বি1 থাকে এটা আছে আৰু মানে বাকী আৰু চাব নালাগে অন্য ধৰণে চাব পাৰে যে ৰামায়ণ মহাকাব্যখন বাল্মীকিৰ ৰচনা হয় ইয়াত চাওক 8-3 এটাই দিয়া আছে এনেকৈ বাকী দুটা আপুনি নাজানিলেও আপুনি পৰৱৰ্তী সময়ত আপুনি মিলাব পাৰিব তাৰমানে আমি বাকীখিনি জানো যে পঞ্চতন্ত্ৰ নামৰ এই গ্ৰন্থখিনি বিষ্ণু শৰ্মাৰ ৰচনা হয় আৰু ৰাজতৰংগিনী এয়া কলহন তেখেতৰ ৰচনা হয় গতিকে আমি আপুনি যদি প্ৰথম এটা বা দুটা বা আপোনাৰ জনা উত্তৰটো চাই লওক যে কোনটো আপুনি জানে সেইটো বিচাৰি চাওক যেনেকৈ আমি ধৰক অৰ্থশাস্ত্ৰৰ লেখকৰ নামেদি আমি বাকীখিনি আমি ওলাই দিলোঁ গতিকে তেনেকৈ আপুনি ৰিজেক্ট কৰি মানে কোনটো অশুদ্ধ হয় সেইখিনি ৰিজেক্ট কৰি আপুনি শুদ্ধ উত্তৰটো পাব পাৰে গতিকে আমি ইয়াতে গম পালোঁ কুৱেশ্যন নম্বৰ 2 অপশ্যন এ শুদ্ধ উত্তৰ হয় A3 হ'ব ৰামায়ণ বাল্মীকি B1 অৰ্থশাস্ত্ৰ কৌটিল্যৰ হ'ব C মানে পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা আৰু D হ'ব ৰাজতৰংগিনী কলহন
ইয়াক শুদ্ধকৈ দিয়া আছে বাৰু ইয়াত চাওক শুদ্ধকৈ পোনপটীয়া লাইনত দিয়া আছে ৰামায়ণ বাল্মীকি অৰ্থশাস্ত্ৰ কৌটিল্য পঞ্চতন্ত্ৰ বিষ্ণু শৰ্মা আৰু ৰাজতৰংগিনী কলহন গতিকে দুই ধৰণৰ পালো এটা হৈছে আপোনাৰ কোনটো ভুলকৈ দিয়া আছে আৰু ইয়াত দিয়া আছিল বুকছ এণ্ড অথৰ্ছটো মিলাব লাগে এটি প্ৰশ্ন আমাক দিয়া আছে চাওক এই ধৰণৰ প্ৰশ্ন নতুনকৈ দিয়া আৰম্ভ হৈছে এৰেঞ্জ দ্য ফলোইং ইভেন্টছ ক্ৰনলজিক্যালি নিম্নলিখিত ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা মানে কোনটো আগত ঘটিছে কোনটো পিছত হিচাপে তিনিটা ঘটনা দিয়া আছে ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যনছ ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছে বেটল অফ প্লাচি পলাচিৰ যুদ্ধ বাৰ্থ অফ মহাত্মা গান্ধী ইয়াত চাওক যে এই বিকল্পসমূহৰ কোনটো আগত হ'ব পাৰে কোনটো মাজত হ'ব কোনটো পিছত হ'ব আৰু এই ঘটনাসমূহৰ চাওক কোনটো আগত আছিল বেটল অফ প্লাচি যেটো আছিল এ কেতিয়া হৈছিল কেতিয়াবা প্ৰশ্ন দিব যে বেটল অফ প্লাচি টুক প্লেচ ইন পলাচিৰ যুদ্ধ কোন চনত হৈছিল তেতিয়া কেনেকৈ পোনপটীয়া প্ৰশ্ন দিব পাৰে বা এনেকৈ আমাক দিব পাৰে ইয়াত চাই লওক যে কোনটো ঘটনা কেতিয়া হৈছে ইয়াত আমাক এনেকৈ বিকল্প দিয়া আছে এ বি চি ডি সব ইয়াৰে এটা জানি লওঁ পলাচিৰ যুদ্ধ হৈছিল 1757 চনত মানে চিপাহী বিদ্ৰোহৰ ঠিক 100 বছৰ আগত মহাত্মা গান্ধী জন্ম হৈছিল 1869 চনৰ অক্টোবৰ 2 তাৰিখে অক্টোবৰ 2 তাৰিখ গান্ধী জয়ন্তী পালন কৰা হয় আৰু ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1951 চনত গতিকে ক্ৰম অনুসৰি সজালে বেটল অফ প্লাচি 1 নম্বৰ বাৰ্থ অফ মহাত্মা গান্ধী 2 নম্বৰ আৰু জেনাৰেল ইলেকশ্যনছ ইন ইণ্ডিয়া 3 নম্বৰ তাৰ মানে কি হ'ব 2 3 1 ইয়াত 2 3 1 কোনটো আছে অপশ্যন ডি এটা নিশ্চয় ধৰিব পাৰিছে যে আমি কেনেকৈ উত্তৰটো উলিয়ালো ইয়াত চাওক 2 থকা কেইটা আছিল যদি আমি ভাবিছো 2 বি আৰু ডি আছিল তাৰ ভিতৰত এটা হ'ব লাগিব তেনেকৈ আমি উত্তৰবিলাক ওলাওতে সহজ হয় এই প্ৰশ্নটি 2024 বৰ্ষৰ পেপাৰ 1 ত দিয়া আছিল এডিআৰএ প্ৰশ্ন দিয়া আছিল হোৱাট ইজ দ্য ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কল্ড ভাৰতীয় সংবিধানৰ আৰম্ভণি অংশ কি বুলি কোৱা হয় দ্য প্ৰিএম্বল প্ৰিফেচ ফাৰ্ষ্ট পেজ ইন্ট্ৰডাকশ্যন ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ সংবিধানৰ প্ৰথম অংশটি বা আৰম্ভণি অংশটিক প্ৰস্তাৱনা বুলি কোৱা হয় আৰু ইয়াক আইডেন্টিটি কাৰ্ড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয় পৰৱৰ্তী প্ৰশ্ন আলেকজাণ্ডাৰ দ্য গ্ৰেট ৱাজ ফ্ৰম হুইচ এনচিয়েণ্ট কিংডম 2024 বৰ্ষৰ পেপাৰ 1 ৰ এটা প্ৰশ্ন দিয়া আছিল আলেকজাণ্ডাৰ কোনটো প্ৰাচীন ৰাজ্যৰ আছিল পাৰস্য বাইজেন্টাইন মেচিডোনিয়া অটোমান ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি মেচিডোনিয়া Alexander the Great was from ancient Greek kingdom of Macedon, also called Macedonia. পৰৱৰ্তী প্ৰশ্ন এই ধৰণৰ প্ৰশ্ন নতুনকৈ দিয়া আৰম্ভ হৈছে which of the following statements are true about the Indian Constitution ভাৰতীয় সংবিধান সম্পৰ্কে নিম্নলিখিত কোনটো বা কোনবোৰ তথ্য শুদ্ধ It is the lengthiest constitution in the world. It was framed by the British Parliament. It came into force on 26th of January 1950. Yes, sir. এক নম্বৰ বাক্যত দিয়া আছে যে ভাৰতীয় সংবিধান সম্পৰ্কে হ'ব লাগিব ভাৰতৰ সংবিধানখন বিশ্বৰ দীৰ্ঘতম সংবিধান এয়া শুদ্ধ হয় এটা আমি নিশ্চয় সকলোৱে জানো দ্বিতীয়তে ইট ওয়াজ ফ্রেমড বাই দ্য ব্রিটিশ পার্লামেন্ট এয়া আচলতে অশুদ্ধ হয় ভাৰতীয় সংবিধানখন কনস্টিটিউয়েন্ট এসেম্বলি বা সংবিধান সভাইহে ফ্রেম কৰিছিল It came into force on 26th of January 1950. ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল এই 3 নম্বৰ বিকল্পটি শুদ্ধ তাৰ মানে আমাৰ 2 নম্বৰটো ভুল আছে আৰু আমাক কিছে কোনটো তথ্য শুদ্ধ এই শুদ্ধটো ওলাব লাগে তাৰ মানে 1 and 3 ইয়াতে অপচন সি যদি দিয়া আছে 1 and 3 তাৰ মানে আমাৰ কাৰেক্ট আনসাৰ হ'ব সি 1 and 3 শুদ্ধ হয় আকৌ কেতিয়াবা দিব পাৰে এনেকৈ দি কোনটো তথ্য ভুলকে দিয়া আছে যদি ভুলকে দিয়া আছে তেনে আমাৰ 2 নম্বৰটো ভুলকে দিয়া আছিল ইয়াতে আমি তেনেকৈ ওলাব পাৰো Which is the longest river in India ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি গংগা গোদাবৰী ব্ৰহ্মপুত্ৰ যমুনা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গংগা নদী আৰু এই গংগা নদী হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী It is the national river of India It originates Gangotri glacier at Gomukh in Uttarakhand Question number 8 Who is known as the father of Indian Constitution কোনজন ব্যক্তিক ভাৰতৰ সংবিধানৰ পিতৃ বুলি জনা যায় বিকল্প যে মহাত্মা গান্ধী সৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এর শুদ্ধ উত্তৰ হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ তেখেতক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়
তেখেত ভাৰতীয় সংবিধানৰ যিটো ড্ৰাফটিং কমিটি আছিল তাৰ চেয়াৰমেন আছিল আৰু তেখেত ভাৰতৰ মানে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল Which planet is known as the red planet? কোনটো গ্ৰহ ৰঙা গ্ৰহ বুলিও জনা যায় বিকল্প যে মঙ্গল বুধ বৃহস্পতি শুক্ৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বা ৰেড প্লেনেট বুলিও জনা যায় আৰু ই সূৰ্যৰ পৰা চতুৰ্থ স্থানত থকা গ্ৰহ দূৰত্ব অনুসৰি যদি আমি হিসাব কৰো কাৰণ সূৰ্যৰ লগতে আছে বুধ মাৰ্কিউৰি পৰৱৰ্তী প্ৰশ্ন Which gas do plants absorb from the atmosphere? উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি গেছ গ্ৰহণ কৰে নাইট্ৰজেন হাইড্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড Plants absorb carbon dioxide from the atmosphere to make their food during photosynthesis. Which vitamin is produced in our body by sunlight? সূৰ্যৰ পোহৰৰ দ্বাৰা আমাৰ দেহত কি ভিটামিন উৎপন্ন হয় ভিটামিন সি ডি কে এ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিটামিন ডি কেতিয়াবা আমাক দিয়ে যে এই ভিটামিনসমূহৰ ৰাসায়নিক নাম কি কেমিক্যাল নেম অফ ভিটামিন ডি ইজ ক্যালচিফেরল What is the national flower of India? ভারতের রাষ্ট্রীয় ফুল কি গোলাপ নাৰ্জী সূৰ্যমুখী পদুম ফুল শুদ্ধ উত্তৰ হৈছে পদুম ফুল 1950 চনৰ পৰা পদুম ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হিচাপে গণ্য কৰা হয় What is the smallest state of India in terms of area? মাটিকালি ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি ছিকিম নাগালেণ্ড গোৱা হাৰিয়ানা শুদ্ধ উত্তৰ হৈছে গোৱা আৰু যদি কোৱা হয় মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য ৰাজস্থান জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য হৈছে ছিকিম আৰু জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য হৈছে উত্তৰ প্ৰদেশ Who wrote the national anthem of India? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছে বিকল্প দিছে বঙ্কিমচন্দ্ৰ চেটাৰ্জী মহাত্মা গান্ধী মোহাম্মদ ইকবাল ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছে যাৰ শীৰ্ষক হৈছে জনগণ মন আৰু এই গীতটি প্ৰথমবাৰ গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত আৰু এই গীতটি মূলত বাংলা ভাষাতে ৰচনা কৰা হৈছিল আৰু এই গীতটি গাওতে 52 সেকেন্ড সময় লাগে ম্যাক্সিমাম সেইখিনি সময়ত আমি গাই সম্পূৰ্ণ কৰিব লাগে কেতিয়াবা আমাক এই অন্যটো প্ৰশ্ন আমাক কনফিউজ কৰে নেশনেল সং অফ ইণ্ডিয়া হে আছিল বন্দে মাতৰম আৰু সেই গীতটি ৰচনা কৰিছিল বঙ্কিমচন্দ্ৰ চেটাৰ্জীয়ে তেখেতৰ আনন্দ মঠ উপন্যাসত আৰু মোহাম্মদ ইকবাল সম্পৰ্কে আমাৰ প্ৰশ্ন দিয়ে এটি জনপ্ৰিয় গীত আছিল হে আছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা সেই জনপ্ৰিয় গীতটি কোন ৰচনা কৰিছিল তেতিয়া উত্তৰ হ'ব উৰ্দু কবি মোহাম্মদ ইকবাল Question number 15 Who was the second prime minister of India বিকল্প দি আছে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰ নাম কি মোৰাৰজী দেশাই লাল বাহাদুৰ শাস্ত্ৰী গুলজাৰিলাল নন্দা আৰু ইন্দিৰা গান্ধী শুদ্ধ উত্তৰ হৈছে লাল বাহাদুৰ শাস্ত্ৰী তেখেতক মেন অফ পিচ বুলিও জনা যায় আৰু ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহৰু আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী What is the highest civilian award in India ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি ভাৰত ৰত্ন পদ্মভূষণ পদ্মবিভূষণ পদ্মভূষণ পদ্মশ্ৰী এই বঁটাসমূহৰ ভিতৰত সৰ্বোচ্চ বঁটা হৈছে ভাৰত ৰত্ন আৰু এয়া অসামৰিক বঁটা গতিকে অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় ভাৰতত যিখিনি বঁটা প্ৰদান কৰা হয় ভাৰত ৰত্ন হৈছে সৰ্বোচ্চ বঁটা আৰু পদ্ম যিকেইটা সন্মান আছে অসামৰিক সন্মানৰ দ্বিতীয় স্থানত আছে পদ্মবিভূষণ তৃতীয় স্থানত আছে পদ্মভূষণ আৰু একেবাৰে তলৰ স্থানত আছে পদ্মশ্ৰী এই ভাৰত ৰত্ন বঁটাটি 1954 চনত প্ৰথমবাৰৰ কাৰণে প্ৰদান কৰা হৈছিল তিনিগৰাকী ব্যক্তিলৈ ডক্টৰ চি বি ৰমন চি ৰাজাগোপালাচাৰী আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু এই ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে শ্ৰীমতী ইন্দিৰা গান্ধী আৰু অসমৰ পৰা এতিয়ালৈকে দুগৰাকী ব্যক্তি 1919 চনত ডক্টৰ ভূপেন হাজৰিকালৈ প্ৰদান কৰা হৈছিল মৰণোত্তৰভাৱে আৰু 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰদান কৰা হৈছিল ভাৰত ৰত্ন সন্মান আপোনালোকে কনফিউজ নহব বহু সময় কমেন্ট বক্সত দিয়ে যে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু 2019 চনৰ আগতে হৈছে গতিকে তেওঁক কেনেকৈ বঁটা দিয়াটো সম্ভৱ
বহু বঁটা আছে যিবিলাক বঁটা মৰণোত্তৰভাৱে মানে মৰাৰ পিছতো প্ৰদান কৰিব পৰা যায় সেই বঁটাসমূহ তেখেতৰ পৰিয়ালৰ লোকসকলে সাধাৰণতে গ্ৰহণ কৰে ইয়াত চাওক এই পেজৰ যিখিনি ইনফৰমেশ্যন আছে বহুত দৰকাৰী হয় ইণ্ডিয়াছ হাইয়েষ্ট এৱাৰ্ডছ ইন ডিফাৰেণ্ট ফিল্ডছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো কি হয় ভাৰত ৰত্ন হয় হাইয়েষ্ট মিলিটাৰী এৱাৰ্ড যদি কোৱা হয় ভাৰতৰ পৰমবীৰ চক্ৰ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে জ্ঞানপীঠ বঁটা হাইয়েষ্ট এৱাৰ্ড ইন চিনেমাৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে দাদা চাহেব ফাল্কে বঁটা আৰু হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা which day is celebrated as World Environment Day কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ 11 জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় 22 এপ্ৰিল বিশ্ব বসুন্ধৰা দিৱস বা ওয়াৰ্ল্ড আৰ্থ ডে হিচাপে পালন কৰা হয় আৰু 4 জানুৱাৰী দিনটো বিশ্ব ব্ৰেইলি দিৱস হিচাপে পালন কৰা হয় গতি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বাণী আছিল ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ Question number 18 who is known as missile man of India কোনজন ব্যক্তিক ভাৰতৰ মিসাইল মানৱ বুলি জনা যায় ইয়াত বিকল্প যদি ডক্টৰ বিক্ৰম সাৰাভাই ডক্টৰ এপিজে আব্দুল কালাম প্ৰফেসৰ সতীশ ধাৱন হোমি জাহাংগীৰ বাবা শুদ্ধ উত্তৰ হৈছে ডক্টৰ এপিজে আব্দুল কালাম তেখেতক ভাৰতৰ মিসাইল মানৱ বুলি জনা যায় Name the first Indian city to start the metro railway service ভাৰতৰ কোনখন চহৰত পোনপ্ৰথমে মেট্ৰো ৰেল সেৱা আৰম্ভ হৈছিল কলকাতা মুম্বাই নতুন দিল্লী চণ্ডীগড় শুদ্ধ উত্তৰ হৈছে কলকাতাত কেতিয়া আৰম্ভ হৈছিল 1984 চনৰ 24 অক্টোবৰ তাৰিখে Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Who founded the Indian National Congress INC ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন আছিল মহাত্মা গান্ধী এলেন অক্টেভিয়ান হিউম ৰাজা ৰামমোহন ৰয় আৰু অমীৰ চন্দ্ৰ বেনাৰ্জী শুদ্ধ উত্তৰ হৈছে এলেন অক্টেভিয়ান হিউম আমি নিশ্চয় সকলোৱে জ্ঞাত যে ভাৰতীয় জাতীয় কংগ্ৰেছ বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইয়াৰ জন্ম হৈছিল 1885 চনত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল অমীৰ চন্দ্ৰ বেনাৰ্জী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1885 চনৰ 28 পৰা 31 ডিসেম্বৰ তাৰিখে বম্বে মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে কেনেকৈ পালে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেন্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আমাক জনালে আমি আনন্দিত হ'ম আৰু সেই ভিডিঅ'সমূহ আপলোড কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ